আমাৰ দলৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ মাতৃ প্ৰিয়দা গগৈ দেৱৰ যদি আজি মৃত্যু হৈছে। আজি ৰাতিপুৱা 8:15 প্ৰায় 8:15 96 বছৰ বয়স হৈছিল তেখেতৰ। আপোনালোকে জানে যে দীৰ্ঘদিন ধৰি তেখেতে চিকিৎসাধীন হৈ আছিল। শেহতীয়াভাৱে কোনো চিকিৎসাৰ যেতিয়া বিকল্প নাছিল তেতিয়া তেখেতক ঘৰতে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল আৰু দীৰ্ঘদিন অখিল গগৈ নিজেই শুশ্ৰূষা কৰিছিল আৰু জানেই যে তেখেতৰ অখিল গগৈ ডাঙৰীয়াৰ মাতৃৰ লগত এটা কি আৱেগিক সম্পৰ্ক। তেখেতে আৰু ক'ব গ'লে তেখেতে খুব বাল্যকালতে পিতৃহীন হৈছিল। তেনেস্থলত তেখেতৰ মাতৃয়ে মাতৃ নিজে ডাঙৰ কৰা অখিল গগৈক আজি অখিল গগৈ যি পৰিচয়, সেই পৰিচয়ত তেখেতৰ মাতৃৰ অৱদান আছে আৰু সেইকাৰণে আপোনালোকে জানে যে আজি মৰ্মান্তিক যিটো তেখেতৰ মৃত্যু হ'ল, গতিকে আমি সকলোৱে ৰাইজৰ দলৰ ফালৰ পৰা বিভিন্নজনে মোক ফোন কৰিছে, সকলো ৰাজনৈতিক দলৰ ফালৰ পৰা ফোন কৰিছে, বিশিষ্ট সমাজসেৱী সকলোৱে ফোন কৰি কৈছে আৰু সকলো আহি আছে। আজি চেলেংহাটত তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। এতিয়াই অলপ পিছত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।